বঙাইগাঁও শোধনাগাৰৰ সন্মুখত দ্বিতীয় দিনো অব্যাহত আছে প্ৰতিবাদ। মুখ্য প্ৰৱেশদ্বাৰত অস্থায়ী শ্ৰমিক সংগঠনৰ 12 ঘণ্টীয়া অনশন। শ্ৰম আইন উলংঘা কৰাৰ অভিযোগত এই প্ৰতিবাদ। শোধনাগাৰৰ ভিতৰত চলি থকা অনিয়মৰ বিৰুদ্ধে অনশন কাৰ্যসূচী শতাধিক শ্ৰমিকৰ। এই মুহূৰ্তত আমি পুনে যাব বিচাৰিছোঁ সতীৰ্থ জয়ন্ত দেৱনাথ আপোনাৰ কাষলৈ। জয়ন্ত দেৱনাথ, এই মুহূৰ্তৰ পৰিৱেশটো জনাওক। সম্মিলন ক'ব লাগিব যে ভাৰত চৰকাৰৰ যি ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ ভিতৰত চলা যি নিৰ্মাণ কাৰ্য চলি আছে আৰু নিৰ্মাণ কাৰ্য চলাই থকা যিসমূহ ঠিকাদাৰ প্ৰতিষ্ঠান আছে, এই ঠিকাদাৰ প্ৰতিষ্ঠানৰ সকলৰ মালিকসকলে তেওঁলোকৰ যি শ্ৰমিক বিৰোধী বা শ্ৰম বিৰোধী যি ধৰণৰ তেওঁলোকৰ সৈতে ব্যৱহাৰ কৰি আছে, এই সমগ্ৰ কাৰ্যক মূলতঃ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই এক প্ৰকাৰ সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি আজি কেইবাদিনৰ পৰা আচলতে প্ৰতিবাদী কাৰ্য চলি আছে। যোৱা 8 তাৰিখে যি ইয়াত অস্থায়ী শ্ৰমিক সংগঠন আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 4 ঘণ্টাকৈ অৱস্থান ধৰ্মৰ কাৰ্যসূচী তেওঁলোকে পালন কৰিছিল আৰু কালিৰ দিনটোত শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে শ্ৰমিক সংগঠনৰ এক বৈঠক অনুষ্ঠিত হৈছিল এই সমস্যা সমাধানৰ কাৰণে। কিন্তু কোনো ধৰণৰ সুফল নোৱাৰ পিছত পূৰ্ব ঘোষিত তেওঁলোকৰ কাৰ্যসূচী অনুযায়ী আজি তেওঁলোকে ৰাতিপুৱা 8 বজাৰ পৰা নিশা 8 বজালৈকে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। মোৰ লগত শ্ৰমিক সংগঠনৰ নেতা দিলীপ কুমাৰ ৰায় আছে। মই আপোনাৰ পৰা জানিব কৰিছোঁ আচলতে কিহৰ কাৰণে আপোনালোকে আন্দোলন কৰিব লগা হৈছে? কালি শুনিছোঁ বৈঠক অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ শ্ৰম আয়োগৰ নিৰ্দেশত, কি হ'ল সেই? আজি আমি যিহেতু 8 তাৰিখে আমি অৱস্থান ধৰ্মঘট কৰিছিলোঁ। অৱস্থান ধৰ্মঘট কৰাৰ পিছত আমাক 3টা বজাত আমাক মাতিলে। আমি 3টা বজাত গৈছিলোঁ 8 তাৰিখো। তাৰপিছত আমাৰ সমস্যা সমাধান নোহোৱাত আকৌ যোৱাকালি 9 তাৰিখো আমাক মাতিছে 2:30 বজাত। 2:30 বজাত মাতি পেলাই যি ধৰণৰ আমাৰ লগত আৰু মেনেজমেণ্টৰ ঠিকাদাৰৰ লগত কথাৰ অমিল হোৱাত আমি মানি লোৱা নাই। আমাৰ এটাই দাবী যে আমাৰ যি শ্বহীদুল ইছলামৰ 24জন মানুহ আছে, 24জন মানুহ ৰি-এংগেজ কৰিব লাগিব। টাউনশ্বিপত যে 2জন মানুহ আছে বহি আছে, 2জন মানুহ ৰি-এংগেজ কৰিব লাগিব। টাউনশ্বিপত যে 11 দিনৰ 25জন মানুহ হাজিৰা আজিলৈকে পোৱা নাই, তেখেতসকলক হাজিৰা দিব লাগিব। আৰু যি আমাৰ পীতাম্বৰ ৰায়ৰ এজন মৰিছে, তেও আমাৰ ইয়াত লিপিবদ্ধ আছে, তাৰ ল'ৰাক আজিলৈকে এংগেজ কৰা নাই। এই যিবিলাক আমাৰ এংগেজ হোৱা নাই, আমি 2024 চনৰ পৰাই লাগি আজি 2025 চনলৈকে আহিছোঁ। কেইবাবাৰো আমাৰ লগত এই ধৰণৰ আলাপ আলোচনা হৈছিল। শ্ৰম আয়োগটোৰ লগতো আলোচনা হৈছিল। শ্ৰম আয়োগটোৰ লগত যি লিখিবদ্ধ হৈছিল, সেই লিখিবদ্ধ হোৱাৰ স্বত্তেও এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।